আজি সকলোৰে চকুত চকুলো ম্লান পৰিছে চৌদি সকলোৰে চকুৰে দুধাৰি নিগৰিছে কাৰণ সকলোকে হহুৱাই থকা সকলোকে আপোন কৰিব পৰা সেই হাঁহি মুখৰ ব্যক্তিজন আৰু নাই পাপুছাৰ গ'লগৈ জীয়াই থকা সময়ছোৱাত বহুতে ধন সম্পত্তি গোটায় তেওঁ কিন্তু মানুহৰ হৃদয়ত স্থান দখল কৰিলে আজি সেইবাবে চৌদিশে কান্দোনৰ ৰূপ এই কণমানি কেইজনীলৈ চাওকচোন কিমান আত্মিক সম্পৰ্কৰে বান্ধ খালে এনেকৈ সকলোৱে আপোনা আপুনি কান্দিব পাৰে কাৰোবাৰ বাবে চৌদিশে মানুহ আৰু মানুহ অগণন লোক ওলাই আহিছে পাপুছাৰক শেষবাৰ চাবলৈ বিদায় জনাবলৈ পাপুছাৰ বুলিয়েই জানিছিল তেওঁৰ নাম সফৰুদ্দিন আহমেদ ঘৰ শিৱসাগৰৰ পিদিন নগৰত মৃত্যুৰ সময়ত ৪৬ বছৰ বয়স আছিল পাপুছাৰৰ পেছাত শিক্ষক আছিল পাপুছাৰ শিক্ষকতাৰ লগতে বিভিন্ন সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত আছিল পাপুছাৰ আৰু উভতি নহাৰ বাটেৰে গ'লগৈ সকলোকে মৰমৰ দৃষ্টিৰে চোৱা আপোন কৰি লোৱা পাপুছাৰ শেষ বিদায় জনাবলৈ ওলাই আহিল তেওঁৰ অজস্ৰ গুণমুগ্ধসকল এই সৎ অমায়িক নিষ্ঠাবান ব্যক্তিজন য'তেই আছে শান্তিত থকাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰে সকলোৱে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8